মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি বিচাৰি আছিলে। গতিকে তোমালোকে গোটেইখিনি আনচাৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা, ঠিক আছে। এতিয়া আমি চাওঁ আহা 1 নম্বৰত দিছিলে ছেকশ্যন এৰ চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভন ইন দ্য ব্ৰেকেটছ। ইয়াতে তোমালোকে চোৱা, ইয়াতে কেইটামান বাক্য দিছে, ঠিক আছে, 5টা বাক্য দিছে। এই বাক্যকেইটাৰ মাজত চোৱাচোন, ইয়াতে আণ্ডাৰলাইন কৰা আছে এইকেইটা ৱৰ্ডৰ তলত। তোমালোকে ভালদৰে যদি চোৱা, আঁচটানি থোৱা আছে। এই আঁচটনা শব্দকেইটাৰ এইকেইটা যিকেইটা অপশ্যন আছে, ঠিক আছে, ইয়াতে ব্ৰেকেটত যিকেইটা 3টাকৈ অপশ্যন দিয়া আছে, এই অপশ্যনবিলাকৰ পৰা তোমালোকক শুদ্ধ যিটো অপশ্যন সেইটো বিচাৰি উলিয়াবলৈ কৈছে, ঠিক আছে। গতিকে চোৱা, প্ৰথম যিটো বাক্য আছিলে এইটো বাক্যত কি কৈছে চোৱা। প্ৰথম বাক্যটোত এই নম্বৰত দিছে যে হেটেড মষ্ট ৱাজ আ স্লট হুৱেৰ চি হেড। ইয়াতে চি ৱাৰ্ড স্লট ৱাৰ্ডটোৰ তলত আঁচটানি থোৱা আছিল, আণ্ডাৰলাইন কৰা আছিল। গতিকে ইয়াৰ যিটো মিনিংটো হৈছে এইটো এ গিভন স্পেচ অপশ্যন যিটো মাজত আছে এইটো হ'ব শুদ্ধ উত্তৰ। বি নম্বৰটো চোৱা, চি কেন ফিল দ্য ৰিজনেঞ্চ ফলোয়িং ইনটু। ইয়াত ৰিজনেঞ্চ ৱৰ্ডটোৰ মিনিং সুধিছে, মিনিংটো হৈছে ইক'জ অফ চাউণ্ড। নেক্সট 1 নম্বৰ, উইথ দ্য কভেটেড এৱাৰ্ড ৰেষ্টিং। ইয়াতে COVETED ৱাৰ্ডটো তলত আণ্ডাৰলাইন কৰা আছিল। এই ৱাৰ্ডটোৰ শুদ্ধ উত্তৰ হৈছে মাষ্ট ডিজায়াৰ্ড। নেক্সট দিয়া আছিল আৰ্টছ ৱাইল, ঠিক আছে, এই ৱাৰ্ডটোৰ মিনিং হৈছে ফৰ্মাৰ হ'ব ইয়াৰ মিনিং। নেক্সট চোৱা, স্কটেড ৱাৰ্ডটোৰ মিনিং হৈছে ই নম্বৰটোৰ ৰেন এৱে, ঠিক আছে। আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' তোমালোকক লাগে, তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। আমি নেক্সট ভিডিঅ'ত সেই ডিষ্ট্ৰিক্টখনৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকেও যদি আমাৰ হোৱাটছআপ চেনেলসমূহত জইন কৰা নাই, ডিছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা। এতিয়াই তোমালোকে জইন কৰা। 2 নম্বৰ দিছিল চে ৱেডাৰ দ্য ফলোয়িং চেণ্টেঞ্চেছ আৰ ট্ৰু অৰ ফল্ছ। ইয়াতে তোমালোকে যদি ভালদৰে চোৱা, ইয়াত 2টা চেণ্টেঞ্চ দিয়া আছে। এই চেণ্টেঞ্চ দুটাত ট্ৰু নে ফল্ছ তোমালোকক সুধিছে। প্ৰথমতে থকা যিটো চেণ্টেঞ্চ চোৱা, এই যিটো চেণ্টেঞ্চ আছে, কাণ্ট্ৰি ইনস্পেক্টৰ ৱাজ এ ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ, এইটো ট্ৰু চেণ্টেঞ্চ হয়, ঠিক আছে, এইটো ট্ৰু, সঁচা বাক্য এইটো। বি নম্বৰ দিয়া আছিল ঔৰংগজেব বেন দ্য প্লেয়িং অফ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল্ড চেহনা, এইটো ফল্ছ। এইটো ছেকেণ্ড যিটো চেণ্টেঞ্চ আছে এইটো ফল্ছ। আৰু মই আনচাৰটো ইয়াত তোমালোকে যদি ভালদৰে চোৱা, ইয়াত লিখিও দিছোঁ ট্ৰু আৰু ফল্ছ বুলি, ঠিক আছে। তোমালোকে ধুনীয়াকৈ পঢ়িবা। 3 নম্বৰটো চোৱা, আৰু যদি ভিডিঅ'টো তোমালোকে লাইক কৰি দিয়া নাই, তোমালোকে লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। 3 নম্বৰ দিয়া আছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য গিভন অপশ্যনছ। এই নম্বৰটো দিয়া আছিল টমিছ মেকানিকেল টিচাৰ ৱাজ এৱে ফৰ। এটা অপশ্যনবিলাক তোমালোকে চোৱা, শুদ্ধ যিটো অপশ্যন সেইটো বিচাৰিব দিছে। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ, নিয়াৰলি 1 মান্থ। বি নম্বৰ দিয়া আছিল এভলিন ৱাজ ডিটাৰমাইণ্ড টু। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ, লিড এ নৰ্মেল লাইফ। চি নম্বৰ দিয়া আছিল পাৰ্চিয়নিষ্ট ইজ এ পাৰ্চন হু। এটা অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ, হু প্লেইজ ডিফাৰেণ্ট ইনষ্ট্ৰুমেণ্ট। ডি নম্বৰ দিয়া আছিল ব্ৰহ্মপুত্ৰী ইজ এনাডাৰ নেম ফৰ, এইটো হ'ব শিৱসাগৰ টেংক। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। নেক্সট চোৱা, এই নম্বৰ আব্দুল কালাম ৱাজ বৰ্ণ ইনটু এ। আব্দুল কালামে এটা মিডল ক্লাছ ফেমিলিত তেওঁ জন্ম লাভ কৰিছিল। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 4ৰ পৰা 4ত আছিল হোৱাট ডু ইউ থিংক এ টেলিবুক, হোৱাট ডিড ঔৰংগজেব বেন দ্য প্লেয়িং অফ পুংগী, হুৱেৰ ৱাজ আব্দুল কালামছ হাউচ, হোৱাট কাইণ্ড অফ পেট ৱাজ ব্ৰুনো, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো। ঠিক আছে, এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে চেষ্টা কৰিবা। যদি তোমালোকে ধৰা 4 নম্বৰ প্ৰশ্নৰ উত্তৰ নোৱাৰা, তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা, বা তোমালোকে কমেণ্ট ছেকশ্যনত প্ৰশ্নটো তোমালোকে টাইপ কৰি লিখি দিবা। মই আনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনতে দি দিম। আৰু যদি পেইড গ্ৰুপত জইন কৰিছা, তোমালোকে তাতো আনচাৰখিনি পাই যাবা। নেক্সট তোমালোকে চোৱা 9 নম্বৰটো, চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভন ইন ব্ৰেকেটছ। ইয়াতে চোৱা, তোমালোকে আণ্ডাৰলাইন দিয়া আছে, আণ্ডাৰলাইন কৰা ৱৰ্ডবিলাকৰ তোমালোকক মিনিংটো সুধিছে। গতিকে ডাইভাৰ্ছ ৱৰ্ডটোৰ মিনিং হৈছে ছেপাৰেটেড, এইটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট গ্লেড ৱৰ্ডটোৰ মিনিং হৈছে অপেন স্পেচ। প্ৰভোকৰ মিনিংটো হৈছে মেক এংগ্ৰি। ডিছপ'জৰ মিনিংটো লিখিব পৰা ডেষ্ট্ৰয়, ঠিক আছে। নেক্সট 10 নম্বৰটো চোৱা, চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। ইয়াত 2টা ষ্টেটমেণ্ট দিছে, তোমালোকে ভালদৰে চোৱা, এই 2টা ষ্টেটমেণ্ট আছে। এই ষ্টেটমেণ্টটো তাত ট্ৰু নে ফল্ছ তোমালোকক সুধিছে। প্ৰথম যিটো ষ্টেটমেণ্ট আছে, ছেইণ্ট পিটাৰ আস্কড দ্য ৱাটাৰ ফ্ৰম দ্য ওমেন, এইটো ফল্ছ, এইটো ষ্টেটমেণ্টটো ফল্ছ, ঠিক আছে।
এই ষ্টেটমেণ্টটো ফল্ছ লিখিবা নেক্সট হোৱা বি নম্বৰ দ্য পয়েম ৰোড নট টেকন ইজ এবাউট মেকিং চইচেছ এইটো ট্ৰু এতিয়া চাওঁ আহা আমি নেক্সট 11 নম্বৰটো 11 নম্বৰত কি দিছে চোৱা একেবাৰে সহজ তোমালোকে নিশ্চয় সকলোৱে পাৰা এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বক্স গিভন বিলো দ্যাট ৰাইমছ উইথ দ্য ফলোয়িং ৱৰ্ডছ ইয়াতে আৰ্থ এই আৰ্থৰ লগত কোনটো ৱৰ্ড মিলিব আৰ্থৰ লগত কোনটো মিলিব চোৱা আৰ্থৰ লগত মিলিব কোনটো আৰ্থৰ লগত মিলিব হাৰ্ট ঠিক আছে হাৰ্ট মিলিব লেটোৰ লগত মিলিব ক্লে লে হ'ব ক্লে গ্ল'টো হ'ব স্নো উডটো হ'ব মুড ঠিক আছে এনেধৰণে মিলাব লাগিব নেক্সট ইয়াত আৰু দুটা কুৱেশ্যন দিছে তোমালোকৰ বাবে ঠিক আছে চেষ্টা কৰিবা তোমালোকে নিজেই নেক্সট চোৱা ছেকশ্যন চি ছেকশ্যন চিৰ তোমালোকে প্ৰথম যিটো কুৱেশ্যন আছে এইটো চোৱা টোটো ইজ দ্য নেম অফ কাৰ নাম আছিলে মংকিৰটো নাম আছিল অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব নেক্সট তোমালোকে চোৱা 15 নম্বৰ ৱেৰ ৱাজ দ্য ষ্টেটু অফ দ্য হেপী প্ৰিন্স পুট আপ এইটো অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব হাই এবভ দ্য চিটি অফ অন এ টল কলাম নেক্সট 16 নম্বৰটো চোৱা হোৱাট ৱাজ দ্য নেম অফ প্ৰশান্ত ভিলেজ প্ৰশান্তৰ যিখন ভিলেজ আছিল এই ভিলেজখনৰ নাম কি গাঁওখনৰ নাম কি সুধিছে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াতে কেইটামান প্ৰশ্ন হৈছে তাৰপিছত ছেকশ্যন ডি ষ্টাৰ্ট হৈছে ছেকশ্যন ডিত এইখিনি গ্ৰামাৰৰ আছিলে ঠিক আছে প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 20 ইউজ দ্য কাৰেক্ট টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ গিভন ইন ব্ৰেকেটছ ইয়াতে এই নম্বৰত দিছিল হি গো টু লণ্ডন লাষ্ট উইক ইয়াতে হ'ব ৱেন হি ৱেণ্ট টু লণ্ডন লাষ্ট উইক বি নম্বৰত দিছিল ইফ ইউ ষ্টাডি হাৰ্ড ইউ উইল ছিকিউৰ ফাৰ্ষ্ট ডিভিজন ইয়াতে হ'ব ইফ ইউ ষ্টাডি হাৰ্ড ইউ উইল ছিকিউৰ ফাৰ্ষ্ট ডিভিজন ইয়াতে ষ্টাডিটোৱে হ'ব ঠিক আছে চেঞ্জ নহয় আৰু চি নম্বৰ আছিল হি ৰিড চিন্স মৰ্ণিং ইয়াত হি হ'ব হি হেজ বিন ৰিডিং চিন্স মৰ্ণিং কুৱেশ্যন নম্বৰ 21টো চোৱা চেঞ্জ দ্য ভইচ অফ দ্য ফলোইং ভইচ চেঞ্জ কৰিব দিছে প্ৰথমটো আছিল চি ৰোড দ্য পয়েম ইয়াত হ'ব এ পয়েম ৱাজ ৰিটন বাই হাৰ বি নম্বৰত আছিল চিলড্ৰেন লাইক চুইটছ এইটো লিখিব পৰা এনেধৰণে চুইটছ আৰ লাইক বাই চিলড্ৰেন চি নম্বৰত আছিল দ্য ৱাৰ্ক ইজ বিং ডান বাই ৰাহুল এইটো লিখিব পৰা এনেধৰণে ৰাহুল ইজ ডুইং দ্য ৱাৰ্ক কুৱেশ্যন নম্বৰ 22ত আছিল ৰাইট দ্য ফলোয়িং ইন কাৰেক্ট অৰ্ডাৰ টু গেট মিনিংফুল চেণ্টেঞ্চেছ ইয়াতে ওলট পালতকৈ দিয়া আছে বাক্যকেইটা বাক্যগতত থকা শব্দকেইটা তোমালোকক কুৱেশ্যন নম্বৰ 22ৰ এইকেইটা ৰিএৰেঞ্জ কৰি শুদ্ধকৈ এটা মিনিংফুল চেণ্টেঞ্চ অৰ্থপূৰ্ণ এটা বাক্য তোমালোকক সজাবলৈ দিছে এই নম্বৰত আছিল মাই টুক আমব্ৰেলা ইজ মেন দিছ হু ইজ এইটো যদি আমি শুদ্ধকৈ লিখোঁ ঠিক আছে অৰ্থপূৰ্ণ এটা বাক্য বনাওঁ তেতিয়াহ'লে এনেদৰে লিখিব পৰা দিছ ইজ দ্য মেন হু টুক মাই আমব্ৰেলা বি নম্বৰত আছিল য়ং দ্য পাপি ওৱান ডগ অফ এ কল দিছ এইটো লিখিব পৰা এনেধৰণে দ্য য়ং ওৱান অফ ডগ ইজ কল পাপি চি নম্বৰ দিয়া আছিল ৰুম ইন ৱাজ ন বডি দেয়াৰ দা ইয়াত লিখিব পৰা এনেধৰণে দেয়াৰ ৱাজ ন বডি ইন দ্য ৰুম কুৱেশ্যন নম্বৰ 23 চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন চেঞ্জ কৰিব দিছে প্ৰথমটো দিছিল দ্য বয় ছেইড আই ন' দ্য আনচাৰ এইটো লিখিব পৰা এনেধৰণে দ্য বয় ছেইড ডেট হি নিউ দ্য আনচাৰ বি নম্বৰ দিয়া আছিল চি ছেইড আই এম ৱৰ্কিং ইন এ ফাৰ্ম এইটো লিখিব পৰা এনেধৰণে তোমালোকে এটা মোৰ এটা কিন্তু ভুল হৈ গ'ল ৱৰ্ডটো টাইপ কৰোঁতে ইয়াত যিটো ফাৰ্ম ৱৰ্ড আছে FIRM হ'ল ইয়াতে কিন্তু FARM আছে ঠিক আছে তোমালোকে ইয়াত থকাটো শুদ্ধ কৰি লিখি ল'বা নেক্সট চি নম্বৰটো হি আক্স হোৱাট মাই নেম ৱাজ এইটো লিখিব পৰা হি আক্স মি হোৱাট মাই নেম ৱাজ বা তোমালোকে অৰ দি পেলাই বা অন্য ধৰণে তোমালোকে এনেকৈ লিখিব পৰা হোৱাট ইজ ইয়ৰ নেম কুৱেশ্যন নম্বৰ 24 দিছিল চুজ দ্য এপ্ৰপ্ৰিয়েট পজিশ্যনছ ফ্ৰম দ'জ গিভন ইন ব্ৰেকেটছ এণ্ড ফিল ইন দ্য ব্লেংকছ এই নম্বৰ দিয়া আছিল দে ৱেণ্ট ডেছ দ্য ৰুম ইয়াত হ'ব ইনটু দে ৱেণ্ট ইনটু দ্য ৰুম বি নম্বৰ দিছিল উই ৰিচ দেয়াৰ ডেছ 9 PM ইয়াত হ'ব এট উই ৰিচ দেয়াৰ এট 9 PM চি নম্বৰ দিছিল আই প্ৰিফাৰ টি ডেছ কফি ইয়াত হ'ব টি টু আই প্ৰিফাৰ টি টু কফি ডি নম্বৰ দিয়া আছিল দে উইল ট্ৰেভেল ডেছ বাছ ইয়াত হ'ব বাই দে উইল ট্ৰেভেল বাই বাছ ইয়াতে বাই কাৰেক্ট এনচাৰ হ'ব এনেধৰণে তোমালোকে লিখিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা এই গ্ৰুপত যদি জইন কৰিব বিচৰা তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰি